হেল্ল' এভৰিৱান মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল আৰু সকলোৰে যোনে যি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে আমি প্ৰিভিয়াছলি DSSৰ এক্সামৰ কাৰণে আহিবলগীয়া এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰি আছিলোঁ DSS এক্সামৰ কাৰণে DSS আৰু DME এই দুইটা এক্সামৰে PYQ বহুত ইম্পৰ্টেণ্ট হৈ পৰে চ' আজি সেইটো ছিৰিজৰে মই নেক্সট পাৰ্টটো লৈ আনিছোঁ ইয়াত আমি পুনৰ বেলেগ এখন PYQ ডিছকাছ কৰিম চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন দিছে হোৱাট টাইপ অফ নাউন দ্য ৱৰ্ড ব্ৰেভাৰী ইজ ইন দ্য চেণ্টেন্স দ্য চলজাৰ্ছ ৱেৰ ৰিৱাৰ্ডেড ফৰ দেয়াৰ ব্ৰেভাৰী কৈছে যে চলজাৰ্ছসকলক মানে সৈনিকসকলক তেওঁলোকৰ ব্ৰেভাৰীৰ কাৰণে সাহসিকতাৰ কাৰণে তেওঁলোকক ৰিৱাৰ্ড দিয়া হ'ল এতিয়া কৈছে যে এই ব্ৰেভাৰী ৱৰ্ডটো কেনেকুৱা টাইপৰ নাউন হয় সুধিছে কমন নাউন প্ৰপাৰ নাউন প্ৰনাউন এবষ্ট্ৰেক্ট নাউন চ' ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনচাৰ হ'ব এবষ্ট্ৰেক্ট নাউন অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট এতিয়া আমি লগে লগে জানিব লাগিব যে এই কমন নাউন কি হয় প্ৰপাৰ নাউন কি হয় এবষ্ট্ৰেক্ট নাউননো কি হয় কমন নাউন কি হয় একচুৱেলি যদি কয় আমাৰ যেনেদৰে মাউণ্টেইনছ চিটিজ ৰিভাৰ্ছ সেইবিলাক কি হয় কমন নাউন মানে তাৰ ভিতৰত বহুতখিনি পৰিব পাৰে প্ৰপাৰ নাউন কি হয় একজেক্টলি যদি নামটো আমি কওঁ যেনেকৈ ৰাম শ্যাম এটা প্ৰপাৰ নাউন আমি কৈছোঁ নহয় গংগা সেইখিনি আমি কি হয় প্ৰপাৰ নাউন আৰু এবষ্ট্ৰেক্ট নাউন কি হয় যিবিলাকে কিবা এটা বস্তুৰ কোৱালিটি বা ষ্টেটটো আইডেণ্টিফাই কৰে তাক আমি কি বুলি ক'ম এবষ্ট্ৰেক্ট নাউন যিহেতুকে ব্ৰেভাৰী মানে কি সাহসিকতা এইটো কি কৈছে এটা কোৱালিটি বুজাইছে চ' এইটো আমাৰ কি হ'ব এবষ্ট্ৰেক্ট নাউন অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কৈছে কুৱেশ্যন নম্বৰ 2 হোৱাট ইজ দ্য ফিমেল ডগ কল মাইকী কুকুৰক কি বুলি কোৱা হয় সুধিছে নেনি বিটছ ডো ফিলি চ' মাইকী কুকুৰক কি বুলি কোৱা হয় বিটছ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেনি কাক কোৱা হয় ফিমেল গোটক কোৱা হয় মানে ছাগলীক কোৱা হয় নেনি বুলি ডো বুলি কাক কোৱা হয় ফিমেল ডিৰ বা ৰেবিটকো কোৱা হয় আৰু ফিলি বুলি কাক কোৱা হয় ফিমেল হৰ্চক এতিয়া চাওক মই আপোনালোকক এটা আনচাৰৰ লগে লগে বাকীখিনি অপশ্যনৰো কাৰেক্টনো কি হয় সেইখিনি জনাই গৈছোঁ এনেদৰে আপোনালোকে নিজে নোটছ বনাই যাব যাৰ কাৰণে আপোনালোকৰ পিছত ৰিভিজন কৰাত সহায় হ'ব নেক্সট কুৱেশ্যন নম্বৰ 3 এ পাৰ্চন হুজ জব ইজ টু কাট মেনছ হেয়াৰ ইজ কল কৈছে যে এজন মানুহে যিজনে মানুহৰ চুলি কটা কাম কৰে তাক কি বুলি কোৱা হয় বুটচাৰ ড্ৰেচাৰ বাৰ্বাৰ কিউৰেটৰ চ' আপোনালোকে সকলোৱে হয়তো জানে কি বুলি কোৱা হয় বাৰ্বাৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট এতিয়া আমি বাকীখিনিও আকৌ জানি থ'ব লাগিব বুটচাৰ কাক কোৱা হয় যোনে চেলছ বা প্ৰিপেয়াৰ্ছ মিট মাংস যোনে কাটে বা বেচে তেওঁক আমি কি বুলি কওঁ বুটচাৰ আৰু ড্ৰেচাৰ কাক কোৱা হয় ড্ৰেচাৰ দুটা হয় যোনজন মানুহে মানুহক ৰেডি হোৱাত সহায় কৰে তেওঁকো ড্ৰেচাৰ বুলি কোৱা হয় আৰু যোনটো নেচাৰ বা যিটো বস্তুত কাপোৰ থোৱা হয় তাকো আমি ড্ৰেচাৰ বুলি কোৱা হয় আৰু যিহেতুকে ইয়াত মানুহৰ ক্ষেত্ৰত কোৱা হৈছে চ' যিজনে মানুহক ৰেডি কৰে তেওঁক আমি কি বুলি কওঁ ড্ৰেচাৰ আৰু কিউৰেটৰ কাক কোৱা হয় কিপাৰ অফ এ মিউজিয়াম মানে যোনে মিউজিয়ামৰ বস্তুবোৰ ৰাখে তেওঁক আমি কি বুলি কওঁ কিউৰেটৰ নেক্সট কুৱেশ্যন নম্বৰ 4 হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট ইয়াৰ কোনটো কাৰেক্ট নহয় সুধিছে 13, 14, 40, 90 একচুৱেলি স্পেলিঙৰ কাৰণে সুধিছে ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ ডি 90 ইয়াৰ কাৰেক্ট স্পেলিং কি হয় NINETY 90 নেক্সট দিছে কুৱেশ্যন নম্বৰ 5 চুজ দ্য কাৰেক্ট আইডিয়ম ফ্ৰম দ্য বিল' ফিল ইন দ্য ব্লেংক দ্য ৰিবেলছ ডেছ দেয়াৰ আৰ্মছ ৰিবেলসকলে কি কৰিলে সুধিছে ডেছ দেয়াৰ আৰ্মছ লেড আউট লেড আপ লেড বাই লেড ডাউন চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব লেড ডাউন অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট চ' লেড ডাউন মানে কি হয় একচুৱেলি ছাৰেণ্ডাৰ কৰা ইয়াৰ মিনিং কি হয় ছাৰেণ্ডাৰ মানে ৰিবেলসকলে তেওঁলোকক নিজে ছাৰেণ্ডাৰ কৰিলে আৰ্মখিনি নেক্সট কুৱেশ্যন নম্বৰ 6 চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য বিল' কমপ্লিট দ্য ইংলিছ প্ৰভাৰ্বটো কাৰেক্ট মানে কমপ্লিট কৰিবলৈ কৈছে বিউটি ইজ ইন দ্য আইজ অফ দ্য কৈছে যে সৌন্দৰ্যটো কি থাকে কাৰ চকুত থাকে বুলি কৈছে বিউটিফুল বিহল্ডাৰ ষ্ট্ৰেঞ্জাৰ বিলিভাৰ চ' কাৰ চকুত থাকে চোৱাজনৰ চকুত থাকে মানে যিজনে বস্তুটো চাই তেওঁ চকুৰ ওপৰত নিৰ্ভৰ কৰে যে বস্তুটো কিমান সৌন্দৰ্যতা আছে বা নাই চ' এইটো কি হ'ব বিহল্ডাৰ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ দ্য এণ্টিনম অফ বিটাৰ এণ্টিনম মানে কি আছিলে অপজিট মিনিঙৰ ৱৰ্ডটো উলিয়াবলৈ কৈছে বিটাৰ ব্ৰুটেল ইণ্টেন্স চুইট হাৰ্ছ চ' কি হ'ব চুইট মিঠা নেক্সট কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ দ্য গ্ৰুপ অফ শ্বিপ কল গ্ৰুপ অফ শ্বিপ একেলগে যদি থাকে এখিনিমান শ্বিপ তাক কি বুলি কোৱা হয় সুধিছে স্বাৰ্ম প্ৰাইড ফ্লিট ফ্লক চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ফ্লক অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট
আৰু বাকীখিনিত আছে swarm of আমি কি বুলি কওঁ bees এখিনিমান যদি একেলগে থাকে তাক আমি কি বুলি কওঁ swarm of bees pride আকৌ কিহৰ লগত ইউজ হয় mostly lionsৰ লগত group of lions tiger etc লগত আমি কি ইউজ কৰোঁ pride আৰু fleet কিহৰ লগত কওঁ group of ships বা vehicle ships মানে কি জাহাজ বা vehicles এতিয়া চাওক এই গ্ৰুপ অফ এনিমেলছ মানে চিপ হওক ডগ হওক আমি সকলোৰে বেলেগ বেলেগ নাম আছে ইয়াৰ ওপৰত এটা মই স্পেচিফিক ভিডিঅ' বনাই থৈছোঁ অলৰেডি আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব সেই ভিডিঅ'টো স্পেচিফিক কাৰণ এইবিলাক এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় চ' আপোনালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব নম্বৰ 9 হোৱাট ইজ দ্য মিনিং অফ ডিচাইফাৰ ডেচিফাৰৰ মিনিং কি হয় সুধিছে ডিৰাইড ডিজাইন ডিক'ড চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ডিক'ড অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ দ্য ডিমিউনিটিভ ফৰ্ম অফ ৰিভাৰ ডিমিউনিটিভ মানে কি চবতছে সৰু তাৰ ফৰ্মটো মানে ডাঙৰ ৰিভাৰ এখনৰ পৰা যদি অকণমানি সৰু পাৰ্টটা হয় তাক আমি কি বুলি ক'ম ৰিভিউলেট ৰিভাৰাই আৰু ৰিভছেট চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ৰিভিউলেট অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আৰু এইটো কি হয় স্মল ষ্ট্ৰীম মানে অকণমানি নদীখনৰ পৰা যদি অকণমানি জুৰিয়ে তেনেকৈ পাৰ হৈ যায় তাক আমি কি বুলি ক'ম ৰিভিউলেট নেক্সট কুৱেশ্যন নম্বৰ 11 এই পাৰ্টটোৰ পৰা আপোনালোকৰ মেথছৰ পৰ্চনটো ষ্টাৰ্ট হৈছে চ' আপোনালোকে ভালদৰে মন দি চাব শেষলৈকে ভিডিঅ'টো আৰু এইখিনি আপোনালোকে নিজেও লগে লগে কৰি যাব তেতিয়া আপোনালোকৰ কনচেপ্টটোৰ ক্লিয়াৰিটিটো বেছিকৈ আহিব আৰু আপোনালোকৰ লগৰ যদি কোনোবাইও প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈও নাপাহৰিব ফাৰ্ষ্ট দিছে হোৱাট ইজ দ্য ৰিজাল্ট অফ দ্য এক্সপ্ৰেশ্যন আমাক এটা এক্সপ্ৰেশ্যন দিয়া আছে এইটো আমি ছল্ভ কৰি আনচাৰটো কিমান পাওঁ আমাক উলিয়াব লাগে ইয়াত ফাৰ্ষ্ট দিছে 3/7 আৰু ইয়াত চাওক আমি প্লাছ দিয়া আছে ব্ৰেকেটৰ ভিতৰত আকৌ মাইনাছ দিয়া আছে ব্ৰেকেটৰ ভিতৰত মানে কি কৈছে মাল্টিপ্লিকেশ্যন বুজাইছে প্লাছ ইনটু মাইনাছ তেতিয়াহ'লে আমাৰ কিমান পাম আনচাৰটো আমি একচুৱেলি মাইনাছ 6/11 আকৌ প্লাছে মাইনাছে কি হ'ব -8/21 আৰু প্লাছ 5/22 আমাক এইটো এক্সপ্ৰেশ্যন দিয়া আছে এতিয়া আমি জাষ্ট ছল্ভ কৰি যাব লাগে এতিয়া আমি যদি চাওঁ চাওক আমি ইয়াৰ দুটা আমি গোটেইখিনিৰ এলচিএম উলিয়াব পাৰে আপোনালোকে বা পাৰ্টকৈ উলিয়াব পাৰে কিয়নো চাওকচোন গোটেইখিনি এলচিএম উলিয়াবলৈ আমি বহুতখিনি মাল্টিপ্লিকেশ্যন কৰিব লাগিব বাট যদি আমি এটা নাম্বাৰ ফেক্টৰখিনি উলিয়াওঁ যেনেকৈ চাওক 7 আৰু 7 3 = 21 মানে এই দুটা আমি একেলগে উলিয়াব পাৰিম চ' লিখি দেখাইছোঁ ইমানখিনি ষ্টেপ আপোনালোকে তাত নিলিখিলেও হয় মই জাষ্ট আপোনালোকক বুজাবলৈ ইয়াত লিখি দেখাইছোঁ 21টো লিখিলোঁ আৰু এইফালে -6/11 প্লাছ 5/22 এইটো হ'ল এতিয়া চাওক 7 আৰু 21ৰ যদি আমি এলচিএম লওঁ তেতিয়াহ'লে আমি কিমান পাম 21 আৰু 7 3 = 21 3 3 = 9 মাইনাছ 21 = 21 আৰু 1 × 8 মানে 8 চ' এইটো আপোনালোকে আই হোপ বুজি পালে নেক্সট আমি দিম আকৌ মাইনাছ চিম্বলটো এজ ইট ইজ যেনেকৈ আছে আৰু 11 আৰু 22ৰ মাজত এলচিএম কিমান হ'ব 22 মানে যিহেতুকে 11 2 = 22 হয় 22 11 2 = 22 2 6 = 12 আকৌ প্লাছ আৰু 22 × 1 22 হয় আৰু 1 × 5 মানে 5 এতিয়া আমি পাই গ'লোঁ এইটো জাষ্ট এতিয়া আপোনালোকৰ কি হ'ল সুবিধা হ'ল যে এলচিএম কৰোঁতে বহুতখিনি টাইম নষ্ট কৰিব লগা নহ'ল আপোনালোকৰ 9 - 8 মানে কিমান হ'ব 1/21 মাইনাছ আৰু প্লাছে মাইনাছে মাইনাছ কি হ'ব মাইনাছ হ'ব আৰু ডাঙৰটো আগত যিহেতুকে মাইনাছ আছে চ' মাইনাছ চিম্বলটো আহিব আৰু 12ৰ পৰা 5 গ'লে কিমান থাকিব 7/22 এতিয়া আমি কি উলিয়াব লাগে এই দুটাৰ ফাইনেলি এলচিএম উলিয়াব লাগে 21 আৰু 22 এইটো আমি উলিয়াওঁচোন 21 আৰু 22 এলচিএম ল'লে কিমান হ'ব যিহেতুকে চাওক এটা অড নম্বৰ আৰু এটা ইভেন নম্বৰ চ' আমি দুইটা জাষ্ট মাল্টিপ্লাই কৰি দিব লাগে মাল্টিপ্লাই কৰিলে আমি পাম 462 22 1 × 22 কৰিলে 462 তেতিয়াহ'লে 22টো ওপৰত আহিব আৰু মাইনাছ আছিলে চিম্বলটো 21 × 7 আমি কিমান পাম 147 এই পাৰ্টটোৰ নেক্সট ষ্টেপটো হয় এইটো এতিয়া আমি ইয়াৰ পৰা ফাইনেলি কিমান পাম 462 আৰু কিমান আহিব 22 প্লাছ 22 মাইনাছ 147 মানে কি হ'ব প্লাছে মাইনাছে মাইনাছ আৰু ডাঙৰটো আগত যিহেতুকে মাইনাছ আছে যিহেতু চ' মাইনাছ আহিব আৰু 147 মাইনাছ 22 কৰিলে আমি কিমান পাম 125 চ' ফাইনেলি আমি আনচাৰটো পাই গ'লোঁ -125/462 অপশ্যন নম্বৰ চি ইজ কাৰেক্ট এতিয়া চাওক অপশ্যন নম্বৰ 8 আছিলে 125/462 বাট চিম্বলটো ভুল আছিলে ইয়াত মাইনাছ নাছিলে কিন্তু আনচাৰত কি হ'ব লাগে মাইনাছ নেক্সট দিছে কুৱেশ্যন নম্বৰ 12 20 students of class 10 took part in a mathematics quiz if the number of the girls is 14 more than the number of the boys then what is the number of boys
who took part in the quiz. কি কৈছে যে টোটেল এটা ক্লাছ 10ৰ ক্লাছটোত কিমানজন ষ্টুডেণ্ট আছিলে 20 ষ্টুডেণ্ট চ' আমি যি দিয়া আছে লিখি যাম টোটেল দিয়া আছে আমাক ষ্টুডেণ্টৰ সংখ্যা 20 তাৰে কৈছে যে তেওঁলোকে 20জনে কি কৰিলে মেথছৰ কুইজটোত পাৰ্ট ল'লে আৰু তাৰে নাম্বাৰ অফ গাৰ্লছ কিমান হয় 14 মোৰ দেন দ্য নাম্বাৰ অফ বইজ চ' আমি লেট কি ধৰি ল'ম নাম্বাৰ অফ বইজ ইকুৱেল টু কিমান ধৰিলোঁ এক্স যিহেতুকে আমাৰ নাম্বাৰটো মেনশ্যন নাই তেতিয়াহ'লে আমি গাৰ্লছৰ নাম্বাৰটো উলিয়াব পাৰিমনে দেয়াৰ ফৰ নাম্বাৰ অফ গাৰ্লছ আমি কিমান পাম এক্স প্লাছ 14 যিহেতুকে 14জন বেছি আছিলে বুলি কৈছিলে এতিয়া আমাক খুজিছে যে বয়জৰ নাম্বাৰনো কিমান সুধিছে এতিয়া জাষ্ট আমি একৰ্ডিং টু কুৱেশ্যন উলিয়াই গ'লে হৈ গ'ল এইখিনি আপোনালোকে ধৰিব পাৰিলে নহয় টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট আছিলে 20 নাম্বাৰ অফ বয়জ আমি ধৰি ল'লোঁ এক্স গাৰ্লছৰ সংখ্যা এক্সতকৈ আৰু 14 বেছি তেতিয়াহ'লে আমি একৰ্ডিং টু কুৱেশ্যন কি লিখিব পাৰিম যে এক্স মানে নাম্বাৰ অফ বয়জ প্লাছ নাম্বাৰ অফ গাৰ্লছ মানে এক্স প্লাছ 14 ইকুৱেল টু আমি টোটেল কিমানজন বুলি কৈছিলে 20জন ষ্টুডেণ্ট চ' এইটো জাষ্ট আমি এইটো ছল্ভ কৰিলে হ'ল টুৱাইছ এক্স আৰু 20 মাইনাছ 14 দেয়াৰ ফৰ এক্স ইকুৱেল টু আমি কিমান পাম 20 মাইনাছ 14 মানে আমি কিমান থাকিব 6 আৰু এইফালৰ পৰা 2টো যিহেতু মাল্টিপ্লাই হৈছিলে এইফালে ডিভাইডেড বাই 2 তেতিয়াহ'লে কিমান হ'ব 2 3 যা 6 চ' নাম্বাৰ অফ বয়জ আমি কিমান পালোঁ 3 আমাৰ ইয়াত নাম্বাৰ অফ বয়জে হৈছিলে চ' কাৰেক্ট আনচাৰ কিমান হ'ব অপশ্যন নাম্বাৰ আমি চাব লাগে এতিয়া অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 13 দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগুলাৰ গাৰ্ডেন whose length is 4 meter more than its width is 72 meter. What is the length of the garden? কৈছে যে এখন ৰেক্টেংগুলাৰ গাৰ্ডেন আছে এইখন সাপোজ ৰেক্টেংগুলাৰ গাৰ্ডেনখন তাত কৈছে যে ইয়াৰ পেৰিমিটাৰটো কিমান হয় টোটেল 72 হয় ইয়াৰ পেৰিমিটাৰ আৰু কৈছে যে ইয়াৰ লেন্থটো কি 4 more than its width width মানে সাপোজ এটো width হয় ইয়াৰ আৰু এই widthটো সাপোজ আমি ধৰি ললো x তেতিয়ালে লেন্থটো কিমান হ'ব x + 4 আমি জাস্ট এটো সলভ কৰিব লাগে তেতিয়া আমাক খুজিছে যে ইয়াৰ লেন্থটো কিমান এটা আমি লেন্থটো কেনেকৈ উলিয়াম আমি যেহেতুকে জানো যে পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইকুৱেল টু আমি কিমান পাওঁ 2 ইনটু এল প্লাছ বি মানে লেন্থ প্লাছ ব্ৰেথ এটা পেৰিমিটাৰটো আমাক দিয়া আছে কিমান দিয়া আছে 72 ইকুৱেল টু 2 ইনটু এল লেন্থটো আমি কিমান ধৰিলোঁ x + 4 আৰু ব্ৰেথটো x মানে উইথটো এটা আমি সলভ কৰিলে হৈ গ'ল 72 এটা সক 2 টো ইয়াৰ লগত মাল্টিপ্লাই হৈছে এফালে আহিলে আমাক কিমান হ'ব ডিভাইড আৰু এফালে টুৱাইছ x + 4 এটো আমি কিমান পাম 36 72 divided by 2 হলে কিমান হ'ব 36 equal to twice x plus 4 that is equal to কিমান হ'ব twice x equal to 36 minus 4 so ইয়াৰ পিছৰকণ কিমান হ'ব twice x equal to 32 এতিয়া x ৰ ভ্যালু আমি কিমান পাম 32 divided by 2 that is equal to 16 so x ৰ ভ্যালু আমি কিমান পালো 16 এতিয়া সক আমি x টো কিন্তু কি ধৰি লৈছিলো মনত ৰাখিব ইয়াত উইথ টো ধৰি লৈছিলো মানে এটো তাৰ পালো আমি উইথ so therefore length will be কিমান হ'ব length কিমান হ'ব আমি কিমান লিখিছিলো x plus 4 that is equal to 16 plus 4 equal to 20 meter so the correct answer will be option number D that is 20 meter Next question is solve the following pair of linear equation. A linear equation দুটা দিয়া আছে এই দুটা ইকুৱেশ্যন আমি সলভ কৰিব লাগে সো এনেকুৱা বিলা কোৱেশ্যন আপোনালোকে আগতে হয়তো কৰিছে চাগে মই এতিয়া আপোনালোকৰ কয় ইয়াৰ প্ৰসেস বহুতখিনি থাকে মই এতিয়া এটা সৰল প্ৰসেসেদি কৰি দেখাম আপোনালোকে যোনে যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰে বেলেগ যদি আপোনালোকৰ প্ৰসেস জানে হেতু ভুল নহয় সো মোৰ মেথডৰ মতে মই কৰি দেখাইছো আপোনালোকক ইয়াত যেহেতুকে দুটা ইকুৱেশ্যন দিয়া আছে সাপোজ এটো ধৰি লওক ইকুৱেশ্যন নম্বৰ 1 এটো ইকুৱেশ্যন নম্বৰ 2 এটা আমি এটোৰ পৰা x ৰ ভ্যালুটো উলিয়াব পাৰিম নে x ৰ ভ্যালুটো কিমান হ'ব y + 4 মানে যেহেতুকে y টোৰ আগত এফালে মাইনাস আছিলে ইকুৱেল চিনৰ ৰাইট সাইডে যোৱাৰ লগে লগে +4 হৈ গ'ল এতিয়া আমি ইটো ইকুৱেশ্যন লিখিম মানে ইকুৱেশ্যন 1 টো ইকুৱেশ্যন 1 টোত কিমান আছিলে twice x + y = 23 এতিয়া সক x ৰ জায়গাত আমি পুট কৰিম এটো y + 4 টো y + 4 plus y equal to 23 therefore কিমান হ'ব এটো লগত যেহেতু ইনটু হৈ আছে 2 টো তেতিয়ালে twice y plus 4 to the 8 plus y equal to 23 এতিয়া আমি ইয়াৰ পৰা কিমান পাম twice y plus y মানে 3
y equal to 23 minus 8 যেহেতুকে লেফ্ট সাইডে প্লাছ 8 আছিলে therefore 3y equal to আমি কিমান পাম 23 minus 8 that is equal to 15 আৰু therefore y will be কিমান হ'ব 15 divided by 3 that is equal to 5 so y এর ভ্যালু আমি পাই গলো সক 5 y এর ভ্যালু আমি পালো 5 so ইয়াৰ পৰা আমি কাৰেক্ট আনসাৰ উলিয়াব পাৰিম কোনটো অপচন নম্বৰ সি that is y equal to 5 অকল এটাটা আছে এটো x ৰ ভ্যালুটো মই উলিয়াই দেখাইছো জাস্ট আপোনালোকে এই ইকুৱেচনটো পুট কৰিলে হ'ল therefore x equal to কিমান হ'ব y ভ্যালু 5 plus 4 মানে এই ইকুৱেচনটো আমি পুট কৰিলো equal to x value equal to 9 so x equal to 9 y equal to 5 I hope আপোনালোকে সকলোৱে ভালদৰে বুজি গৈছে কিবা যদি ডাউট থাকে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব নেক্সট আছে কোৱেশ্চন নম্বৰ 15 মই আশা কৰিছো যে এই DHS ৰ ট্ৰাই কৰা হৈছে যে DHS ৰ ভিডিও বিলাক PYQ অলপ শৰ্ট হক কিন্তু কি হৈছে যে এইখিনি যেতিয়া মেথছৰ পাৰ্টটো আহে মেথছৰ পাৰ্টটো নিজে অলপ দীঘল হৈ যায় যেহেতুকে এইখিনি বুজাবলগীয়া বহুতখিনি থাকে সো এনে মই এখন পেপাৰ কোৱেশ্চন পেপাৰ টোটাল 50 টা কোৱেশ্চন আছিলে তাৰ 25 টা কোৱেশ্চন মই এনে আনকালে আনতে তেনেকে 25 কে ডিসকাস কৰো বাট আজিৰ ভিডিওটোত কি হৈছে যেহেতুকে মেথছ কিনি আছে সো আজি আমি ইন টোটাল 20 টা কোৱেশ্চন ডিসকাস কৰিম বাকি 30 টা কোৱেশ্চন ইয়াৰ নেক্সট পাৰ্টটোত ডিসকাস কৰিম আৰু আপোনালোকে যাতে সেই ভিডিওটো অতি সোনকালে পায় তাৰ কাৰণে খালি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব সো নেক্সট কোৱেশ্চন নম্বৰ 15 আছে ফাইন্ড দ্য ৰুটস অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন এতিয়া আমি ফাৰ্স্টে জানিব লাগিব যে কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি হয় যদিহে হাইয়েষ্ট পাৱাৰ 2 থাকে তেতিয়ালে আমি তাক কি বুলি কওঁ কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু এই ইকুৱেশ্যনটো সলভ কৰি ইয়াৰ ৰুটস উলিয়াব লাগে সো আমাক ইকুৱেশ্যনটো দিয়া আছে টুৱাইস x square minus 5x plus 3 equal to 0 এটোৰ আমি ৰুটস উলিয়াব লাগে এতিয়া সক ৰুটস উলিওৱা মেথডটো বহুতখিনি থাকে মই জাস্ট ফেক্টৰাইজেশ্যন মেথডটো ইউজ কৰিছো টুৱাইস x square আৰু প্লাস 3 এইটা সেম লিখিব ফাৰ্স্ট আৰু লাস্টটো মাজৰটো সক 3 2 যা 6 আৰু 3 আৰু 2 প্লাস কৰিলে 5 পাও মানে 3 plus 2 5 এতিয়া আমি সক টুৱাইস x square minus 3x minus twice x plus 3 equal to 0 এতিয়া জাস্ট আমি কমন লবলে হল এই দুটাৰ পৰা আমি কমন কি লব পাৰিম x2 twice x minus 3 আৰু সেকেন্ড পাৰ্টটো পাছক কমন লব পৰা একোই নাই সো 1 টা আমি কমন ললো ইয়াত লিখিব পাৰিম twice x minus 3 এতিয়া সক মাইনাস কিয় লিখিছো মাইনাসে মাইনাসে যেহেতুকে প্লাস হবগৈ equal to 0 সো আমাৰ দুটা কমন টাৰ্ম আহিলে x minus 1 আৰু twice x minus 3 equal to 0 ইয়াৰ পৰা আমি জাস্ট এটো কি পাব পাৰিম therefore x minus 1 equal to 0 আৰু এটা পালো twice x minus 3 equal to 0 therefore x ৰ ভ্যালু আমি কিমান পালো 1 আৰু ইটোত পালো আমি x ৰ ভ্যালু 3/2 সো x ৰ ভ্যালু আমি কিমান পালো 1 আৰু 3/2 এটো মেথড আছিল ফেক্টৰাইজেশ্যন মেথড এটো বহুত ইজি মেথড হয় আৰু আপোনালোকে সকলোৱে হয়তো জানে বুলি ভাবি লৈছো যদি আপোনালোকে কোনোবাই এটো মেথডত অলপ দিগদাৰি পায় তেতিয়াহলে মই ইটো মেথডৰ আপোনালোকক দেখাই দিছো এটো জাস্ট ফৰ্মুলা হয় আপোনালোকে হেতু পুট কৰি চাব একেখিনি আনসাৰে পাব আৰু হেতু হৈছে যে ৰুটস যদি উলিয়াব দিয়ে হেতু কি লিখিব minus b plus minus under root b square minus 4ac divided by twice a এটো উলিয়ালে আপুনি আপোনালোকে যোনখিনি আনসাৰ পাব হেতুই হ'ব তাৰ ৰুটস প্লাস মাইনাস মানে কি এবাৰ প্লাস দি আনসাৰ উলিয়াব এবাৰ মাইনাস দি উলিয়াব আৰু ইয়াত b মানে কি এটোৰ পৰা কি হ'ব এটোকে যদি মই লিখো a মানে ইয়াৰ স্ট্যান্ডার্ড ফর্মটো কি হয় a x square plus bx plus c equal to 0 এটা ইয়াৰ মতে আপোনালোকে পুট কৰি লব ইয়াত মানে a এর ভ্যালু 2 হ'ব b এর ভ্যালু -5 হ'ব মনত ৰাখিব -5 আৰু c এর ভ্যালু হ'ব +3 হেতু ইয়াত পুট কৰি চাব আপোনালোকে সেম আনসাৰে পাব এতিয়া কাৰণে আমি আনসাৰটো পাই গলো 1 আৰু 3/2 সো কারেক্ট আনসার কোনটো হ'ব অপশন নম্বৰ b Next is a question number 16. What is the common difference of in the arithmetic progression? এটো আমাক এটা progression দিয়া আছে এটো আৰু ইয়াত কৈছে যে ইয়াৰ ডিফাৰেন্স টো কি কমন ডিফাৰেন্স কিমান মানে 1/3 পৰা 5/3 হৈছে ইয়াত কিমান ডিফাৰেন্স 5/3 পৰা 9/3 হৈছে এটো ডিফাৰেন্স কিমান আৰু হেতু একে হ'ব এটো কিমান হয় সুধিছে এটো জাস্ট একো কৰিব নালাগে সিম্পল কোৱেশ্চনটো হৈছিল আপোনালোকে কি কৰিব 5/3 - 1/3 কৰিব তেতিয়ালে আমি কিমান পাম ওপৰত তলতটো এলসিএম 3 হ'ব ওপৰত কি হ'ব 5 - 1 that is equal to 4/3 আকৌ আপোনালোকে চেক কৰিব পাৰে নেক্সটটো সেম হ'ব 9/3 - 5/3 equal to তলত LCM 3 আহিব ওপৰত কিমান হ'ব 9 - 5 that is equal to 4 so a common difference কিমান হ'ব 4/3 অপচন নম্বৰ D is correct কিছুমানৰ ভুল কি হৈছে ইয়াতো অপচনত
দিয়া আছে অকল 4 মানে কি অকল ওপৰ মাৰ্কটো মাইনাছ কৰি দিব তলৰখিনি পাহৰি যাব সো এটা নকৰিব 4/3 হ'ব আনসাৰ নেক্সট কুৱেশ্যন দিছে এইটো এটা ট্ৰিগোনোমেট্ৰিক ৰিলেশ্যন হয় সো ইয়াৰ আমি উলিয়াব লাগে 1 + tan স্কোয়াৰ a ডিভাইডেড বাই 1 + cot স্কোয়াৰ a ইকুৱেল টু কিমান হয় সুধিছে এইখিনি একচুৱেলি ফৰ্মুলা হয় সো আপোনালোকে মনত ৰাখিব ডাইৰেক্টলি মই কৈ দিছোঁ ইয়াত কেনেকৈ পালোঁ মই সেইটো ইয়াত নুবুজাওঁ কাৰণ সেইটো অলপ দীঘলীয়া হৈ যাব আপোনালোকে জাষ্ট মনত ৰাখিব 1 + tan স্কোয়াৰ a মানে কিমান হয় আমাৰ sec স্কোয়াৰ a আৰু ডিভাইডেড বাই কি হয় 1 + cot স্কোয়াৰ a মানে আমাৰ কিমান হয় cosec স্কোয়াৰ a এইখিনি ট্ৰিগোনোমেট্ৰি হয় আপোনালোকৰ বেছিক ক্লাছ 10ৰ বুকত পাব আপোনালোকে এইখিনি ভালদৰে পঢ়ি ল'ব কাৰোবাৰ যদি কিবা ডাউট আছে বা আৰু কিবা যদি জানিবলৈ হ'লে মোক কমেণ্ট ছেকশ্যনত হ'লেও জনাব মই ধৰি লৈছোঁ যে এইখিনি আপোনালোকে জানে অলৰেডি আৰু sec স্কোয়াৰ xটো একচুৱেলি কি হয় 1/cos স্কোয়াৰ a বুলি লিখিব পাৰোঁ আৰু 1/cosec স্কোয়াৰ এটোক আমি কি লিখিব পাৰোঁ 1/sin স্কোয়াৰ a লিখিব পাৰোঁ এতিয়া চাওক এইটো ডিভাইড হৈ আছে আমি কেনেকৈ লিখিব পাৰোঁ 1/cos স্কোয়াৰ a ইনটু sin স্কোয়াৰ a ডিভাইডেড বাই 1 এতিয়া আমি কিমান পাম sin স্কোয়াৰ a ডিভাইডেড বাই cos স্কোয়াৰ a আৰু sin বাই cos আমাৰ কিমান হয় 10 যিহেতুকে স্কোয়াৰ আছে সো 10 স্কোয়াৰ a সো কাৰেক্ট আনসাৰ কিমান পাম আমি 10 স্কোয়াৰ a অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট দিছে কুৱেশ্যন নম্বৰ 18 In a triangle, two of its angles are 70 degree and 30 degree. What is the measure of its third angle? কৈছে যে আমাৰ ওচৰত এটা ট্ৰাইংগল আছিলে ট্ৰাইংগলটোৰ দুটা এংগল হৈছে এটা 70 আৰু ইটো হৈছে 30 তেতিয়াহ'লে আৰু এটা এংগল বাকী থাকিলে যে এই এংগলটো কিমান হ'বনো সুধিছে সো আপোনালোকে ট্ৰাইংগলৰ এটা প্ৰপাৰ্টি মনত ৰাখিব সদায় ইণ্টেৰিয়ৰ এংগলকেইটাৰ টোটেল হয়গে 180 ডিগ্ৰী 180 ডিগ্ৰী হ'বই লাগিব তাৰ দুটা এংগল আমাক অলৰেডি দিয়া আছে এটা দিয়া আছে 70 ডিগ্ৰী এটা দিয়া আছে 30 ডিগ্ৰী তেতিয়াহ'লে আৰু এটা ডিগ্ৰী আমি নাজানো মানে এইটো এংগলৰ ভ্যালু তোক আমি ধৰি ললো x বুলি সো x ৰ ভ্যালুটো আমি উলিয়াব লাগে কিমান লিখিম 180 ডিগ্ৰী minus 70 degree minus 30 degree. So, ইয়াৰ answer আমি কিমান পাম 80 degree. So, third angle to কিমান হ'ব 80 degree. Option number B is correct. Question number 19 দিছে what is the square root of 12.25? আমাক সুধিছে যে মানে 12.25 ৰ square root নো কিমান হ'ব? Square root মানে কি হয়? আপোনালোকক 9 ৰ যদি square root সুধে তেতিয়া কিমান হ'ব আমি 3 মানে দুটা same number কোন দুটা same number multiply কৰি আমি এই স্কোয়াৰ ৰুটটোৰ ভিতৰত থকা নাম্বাৰটো আমি পাব পাৰোঁ সো ইয়াৰ ক্ষেত্ৰত কি হয় এইটো 3 হয় 3 3 9 সো ইয়াৰ হ'ব 3 তো তেনেকৈ আমি কোন দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে 12.25 পাব পাৰোঁ আমাক সুধিছে এনেকুৱাবিলাক কুৱেশ্যন যেতিয়া আহে চাওক আপোনালোকে সদায় স্কোয়াৰ সুধিলে দুটা দুটাকৈ পেয়াৰ কৰিব কিউব সুধিলে তিনিটা তিনিটাকৈ পেয়াৰ কৰিব এতিয়া স্কোয়াৰ আছিলে যিহেতুকে দুটা দুটা পেয়াৰ কৰিব দুটা পেয়াৰ কৰাৰ লগে লগে কি হ'ব পইণ্টটো আপোনালোকে পিছত মনত পেলাব পইণ্টটোৰ কথা নাভাবিব এতিয়া আমি দুটা পাৰ্ট কৰিলে এইটো 12 আৰু 25 এতিয়া চাওকচোন 12 আণ্ডাৰ ৰুট 12 ৰ ওচৰত কি হ'ব 3 3 যা 9 হয় 4 4 যা 16 হয় তাৰ লোৱেষ্টটো ল'ব মানে 3 × 3 হয় আমাৰ 9 4 × 4 হয় 16 আপোনালোকে কোনটো ল'ব 3 3 যাটো ল'ব কাৰণ 4 4 যা 16 এটো ডাঙৰ হৈ যায় কমটো ল'ব যদিহে সেইটো আছে সেইটো ল'ব নহ'লে তাতকৈ কমটো ল'ব সো কিমান হ'ব 3 আৰু এইফালে 25টো আমি কিহে কিহে পাব পাৰোঁ 5 5 যা 25 35 এতিয়া আমি 35 × 35 কৰিলে জানো 12.5 পাম নাপাওঁ আমি কিমান পাম 1225 মানে আপোনালোকে মাল্টিপ্লাই কৰি চাব পাৰে 12 × 35 × 35 কৰিলে আমি কিমান পাওঁ 1225 পাওঁ যদিহে তেতিয়াহ'লে আমি পইণ্ট এটা আনি দিওঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব 12.25 সো কিমান হ'ব কাৰেক্ট আনসাৰ 3.5 অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন দিছে 20 আৰু আজি ভিডিঅ'টোৰ কাৰণে এইটোৱে শেষৰ কুৱেশ্যন হ'ব আই হোপ আপোনালোকে এই মেথছখিনিও ভালদৰে বুজি পালে তাৰ আগৰ যিখিনি কুৱেশ্যন আছিলে সেইখিনিও ভালদৰে বুজি পালে কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনোৱাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব ইয়াত দিছে এ টেনজেণ্ট পি কিউ এট পইণ্ট পি অফ এ চাৰ্কেল অফ ৰেডিয়াছ 5 cm meets a line through the center O at a point Q so that the OQ 12 cm. What is the length of PQ? কৈছে যে আমাৰ এটা চাৰ্কেল আছে চাৰ্কুলত এডাল টেনজেণ্ট আঁকি থোৱা আছে এডাল টেনজেণ্ট আঁকি থোৱা আছে টেনজেণ্টডাল কিমান কি কৈছে নামটো পি আৰু কিউ আৰু আমাক এডালৰ লেন্থটো উলিয়াব লাগে আৰু কৈছে যে অ মানে চেণ্টাৰ পইণ্টৰ পৰা ৰেডিয়াছ কিমান বুলি কৈছে OP 5 cm আৰু এই অ'ৰ পৰা যে কিউলৈ যেডাল লাইন টনা হ'ল সেইডালৰ কিমান বুলি কৈছে চেণ্টিমিটাৰ 12 cm এতিয়া আমাক সুধিছে যে পি কিউ ভেলু কিমান এইটো ভালদৰে মন কৰকচোন এইটো এটা কি হৈছে ৰাইট এংগল ট্ৰাইংগল বনি গৈছে
এতিয়া কিন্তু এই ৰাইট এংগল ট্ৰাইংগলটো কেনেকুৱা হৈছে আপোনালোকে ক'ব পাৰিবনে বাৰু মনত ৰাখিব ইয়াৰ এটা প্ৰপাৰ্টি কি হয় এই টেনজেণ্টবিলাক সদায় 90 ডিগ্ৰী হয় এইটোহে 90 ডিগ্ৰী কিন্তু মনত ৰাখিব মানে ইয়াৰ এইডাল 90 ডিগ্ৰী হ'ব এই ট্ৰাইংগলটোৰ এই টেনজেণ্টডাল সদায় 90 ডিগ্ৰী হয় চ' আমি কি লিখিব পাৰিম ফ্ৰম ট্ৰাইংগল পি কিউ অ' আমি কি পাব পাৰিম অ' কিউ স্কুৱেৰ ইকুৱেল টু আমি কিমান পাম পি কিউ স্কুৱেৰ মাইনাছ প্লাছ অ' পি স্কুৱেৰ এতিয়া আমাক কি লাগিছিলে কিন্তু পি কিউ স্কুৱেৰ ইকুৱেল টু কিমান হ'ব অ' কিউ মাইনাছ অ' পি স্কুৱেৰ এতিয়া এইটো আমি জাষ্ট ছল্ভ কৰিলে হ'ল পি কিউ ইকুৱেল টু কিমান হ'ব আণ্ডাৰ ৰুট অ' কিউ স্কুৱেৰ অ' কিউ ভেলু কিমান আছে 12 স্কুৱেৰ মাইনাছ 5 স্কুৱেৰ আমি কিমান পাম 12 12 যা 144 5 5 যা 25 আণ্ডাৰ ৰুটটো আছেই 144 মাইনাছ 25 মানে কিমান হ'ব 119 আণ্ডাৰ ৰুট চ' পি কিউৰ আমি ভেলু কিমান পালোঁ 119 চেণ্টিমিটাৰ এইটোৱে আছিল ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ ডি আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং